নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা আনবক্সিং ভিডিঅ'। আৰু আজিৰ এই ভিডিঅ'টোত মই আজি আনবক্সিং কৰিবলৈ গৈছোঁ এটা প্ৰডাক্টটো হৈছে এটা স্মাৰ্ট ৱাটচ। এইটোৱে হৈছে স্মাৰ্ট ৱাটচটো আৰু এই ৱাটচটো মই এতিয়া বৰ্তমান আনবক্সিং কৰিম। T500 মডেলৰ এইটো এটা স্মাৰ্ট ৱাটচ আৰু এই স্মাৰ্ট ৱাটচটো মই প্ৰথমে আনবক্সিং কৰি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে হৈছে আমাৰ প্ৰডাক্টটো আৰু ইয়াক মই বাই কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা আৰু এতিয়া মই বৰ্তমান আনবক্সিং কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এনেকুৱাকৈ আমাৰ ৱাটচটো আহিছে। ইয়াৰ ভিতৰতে আছে, মই প্ৰথমে আনবক্সিং কৰি লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰথমে পাই গ'লোঁ এখন ইউজাৰ মেনুৱেল, তাৰপিছত আহিল আমাৰ মেইন ৱাটচটো আৰু তাৰপিছত দুডাল ষ্ট্ৰেপ আহিছে পিংক কালাৰৰ আৰু তাৰপিছত আমাৰ যিটো চাৰ্জিং মানে চেঞ্চাৰ সেইটো দি দিছে ইয়াতে, ৱায়াৰলেছ চাৰ্জিং। এইটোৱে হৈছে আমাৰ স্মাৰ্ট ৱাটচটো আৰু এইটো এটা মানে লেডিজ স্মাৰ্ট ৱাটচ আৰু এইটো কালাৰটো আপোনালোকে দেখিছে, এইটো পিংক কালাৰৰ হয় আৰু ইয়াত এলুমিনিয়াম বডি দিয়া আছে আৰু এই ৱাটচটো বহুতেই ভাল। মই এতিয়া প্ৰথমে ইয়াক অন কৰি চাব লাগিব আৰু এই ৱাটচটো মই বাই কৰিছোঁ এটা গিফ্টৰ বাবেহে। এইটো লেডিজ ৱাটচ হয় আৰু এতিয়া প্ৰথমে মই এইটো অন কৰি লওঁ। ইয়াত প্ৰটেকশ্যন দিয়া আছে, ওপৰতো দিয়া আছে, তলতো দিয়া আছে। এই প্ৰটেকশ্যন দুটা প্ৰথমে আমি ৰিমুভ কৰি ল'ব লাগিব। ৰিমুভ কৰাৰ পিছত এতিয়া ইয়াক মই পাৱাৰ অন কৰি চাম। পাৱাৰ অন কৰিবলৈ হ'লে আমাক এই বুটনটো যিটো দেখিছে, বুটনটো এইটো প্ৰেছ কৰি ৰাখিব লাগিব আমি আৰু ই অন হৈ যাব লাগে আৰু নহ'লে এই ওপৰটো প্ৰেছ কৰি ৰাখিব। ই অন হোৱা নাই, ইয়াত চাগে চাৰ্জ কমি আছে। মই প্ৰথমে ইয়াক চাৰ্জত লগাব লাগিব। মই পাৱাৰ বেংকটো লৈ আহিছোঁ, আপোনালোকক দেখাওঁ চাৰ্জত লগাই পেলাই। আৰু এইটো মোৰ হৈছে পাৱাৰ বেংকটো হোৱাইট কালাৰ আৰু এই পাৱাৰ বেংকটোৰ মই ৰিভিউ কৰা নাই, সময় পোৱা নাই বাবে, আৰু এইটো মই নতুনকৈ লৈছোঁ। আপোনালোকক ইয়াৰো ৰিভিউ আনবক্সিং ভিডিঅ' মোৰ চেনেলতে পাই যাব আপোনালোকে দেখিবলৈ। আৰু এতিয়া প্ৰথমে মই ইয়াক চাৰ্জ কৰিব লাগিব, এই স্মাৰ্ট ৱাটচটো। তো এইডাল হৈছে আমাৰ চাৰ্জাৰডাল। এইডাল প্ৰথমে ইয়াত লগাব লাগিব, USB চাৰ্জাৰ হয় আৰু ইয়াৰ ওপৰত আমাৰ যিটো ৱাটচটো এইটো ৰাখি দিব লাগিব এনেকৈ। এইটো এনেকৈ লগাই দিব আৰু ই নিজে নিজে চাৰ্জ হ'ব। তো এতিয়া মই এনেকৈ চাৰ্জত লগাই পেলাই অলপ টাইম থৈ দিওঁ। তো এইটোৱে হৈছে আমাৰ স্মাৰ্ট ৱাটচটো আৰু এইটো পিংক কালাৰ স্মাৰ্ট ৱাটচ আৰু এতিয়া বৰ্তমান মই ইয়াক ফুল চাৰ্জ কৰি ল'লোঁ। আপোনালোকে দেখিছে নিশ্চয়, মই আপোনালোকক অলপ ফ'কাছ কৰি পেলাই দেখাই দিছোঁ, এয়া আপোনালোকে চাই লওক। বৰ্তমান ইয়াত চাৰ্জ ফুল হৈ আছে আৰু এতিয়া মই ইয়াক ইউজ কৰিম আৰু কেনেকৈ কি কৰিব লাগে সকলোখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এইটো আমাৰ স্মাৰ্ট ৱাটচটো পিংক কালাৰৰ আৰু এনেকুৱাই, আৰু ইয়াত যিকেইডাল মানে ষ্ট্ৰেপ দিয়া আছিল সেইকেইডাল মই এনেকৈ ইয়াত লগাই দিলোঁ আৰু ইয়াত মানে এনেকৈ দুটা মানে বুটন আছে, এইটো এটা ছুইচ আছে আৰু ইয়াৰ মানে অপজিট ছাইডত ইয়াত আপোনালোকে এটা স্পীকাৰ দেখিবলৈ পাব। এইটো এটা ৱৰ্কিং কণ্ডিশ্যনৰ এটা স্পীকাৰ আৰু ইয়াক মই এবাৰ পাৱাৰ অন অফ কৰি পেলাই আপোনালোকক প্ৰথমৰ পৰা ৰিষ্টাৰ্ট কৰি পেলাই দেখাই দি আছোঁ। তো এইটোৱে হৈছে আমাৰ স্মাৰ্ট ৱাটচটো আৰু এনেকৈ ই পাৱাৰ অন অফ হয়। ইয়াত প্ৰেছ কৰি দিলে পাৱাৰ অফ হৈ যাব আৰু ইয়াত প্ৰেছ কৰি দিলে আকৌ পাৱাৰ অন হৈ আহিব। এতিয়া মই আকৌ প্ৰেছ কৰি পেলাই ইয়াৰ পাৱাৰ অফ কৰি পেলাই আপোনালোকক দেখাই আছোঁ। তো ইয়াত দেখিছে আপোনালোকে পাৱাৰ ডাউন বুলি লিখা আহি পাৱাৰ ডাউন হৈ গ'ল। আকৌ যদি মই এনেকৈ প্ৰেছ কৰি দিওঁ তেন্তে ই অন হৈ যাব। তো ইয়াত দেখিছে ই অন হৈ গ'ল আৰু এতিয়া মই আপোনালোকক ইয়াৰ কি আছে ফাংচন ছেটিং সেইখিনি আপোনালোকক মই অলপ দেখাই দিওঁ। ইয়াত এনেকৈ বহুতখিনি আপোনালোকে ফাংচন দেখিবলৈ পাব। কেমেৰা অপশ্যন, কেমেৰাটো ৱৰ্কিং নহয়। ইয়াত আপোনালোকে হোৱাটছআপ অপশ্যন দেখিবলৈ পাব, ফেচবুক, টুইটাৰ এইখিনি দেখিবলৈ পাব, তাৰপিছত স্পৰ্ট মোডবিলাক দেখিবলৈ পাব আৰু বহুতো ডাইল ছেটিং দেখিবলৈ পাব, ফোন বুক দেখিবলৈ পাব আৰু বহুতো এনেকৈ অপশ্যন দেখিবলৈ পাব আপোনালোকে। মই বেছি এইখিনি ফিউচাৰৰ বিষয়ে নকওঁ,
আৰু ইয়াত আপোনালোকক মই প্ৰথমে কেনেকৈ কানেক্ট কৰিব সেইটো দেখাই দিওঁ। ইয়াক কানেক্ট কৰিবলৈ হ'লে ইয়াত যিটো স্কেনাৰ আছে আপোনালোকে চাই লওক ভালদৰে। মই অলপ জুম কৰি দিব লাগিব। এইটো যিটো স্কেনাৰ, ৰ'ব মই বেলেগত ক্লিক কৰি দিলোঁ। এই স্কেনাৰত তো এখন হৈছে স্কেনাৰ, আৰু ইয়াত ক্লিক কৰাৰ লগতে এপ্লিকেশ্যনটো ওলাই যাব ফিট প্ৰ' বুলি। সেই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু তাত গৈ ইয়াক কানেক্ট কৰি ল'ব পাৰিব। অতি সহজ উপায়েৰে কানেক্ট কৰিব পাৰিব, আৰু মই এটা ভিডিঅ' বনাই দিম, আৰু নহ'লে মই ইয়াতে দেখাই দিছোঁ। আপোনালোকে চাই লওক কেনেকৈ কানেক্ট কৰিব। ইয়াক কানেক্ট কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে এই এপটো ইনষ্টল কৰি ল'ব লাগিব। আপোনালোকে এই এপটো মানে প্লে' ষ্ট'ৰত পাই যাব, এপ ষ্ট'ৰটো পাই যাব। আপোনালোকে এণ্ড্ৰইড বা iOS দুয়োটাতে মানে ইয়াক ইউজ কৰিব পাৰিব। আৰু এই এপ্লিকেশ্যনটোৰ নেম হৈছে ফিট প্ৰ'। আৰু এই এপ্লিকেশ্যনটো আপোনালোকে প্ৰথমে প্লে' ষ্ট'ৰ যদি এণ্ড্ৰইড ইউজ কৰি আছে, আইফোন নাই যদি, তেন্তে আপোনালোকে এণ্ড্ৰইডত গৈ পেলাই যিটো প্লে' ষ্ট'ৰ আছে সেই প্লে' ষ্ট'ৰত মানে গৈ পেলাই ইয়াক চাৰ্চ কৰিব ফিট প্ৰ' বুলি, আৰু এই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু এতিয়া মই প্ৰথমে দেখাই দিছোঁ কেনেকৈ ইয়াক ইউজ কৰে। মই স্ক্ৰীন ৰেকৰ্ডটো অন কৰি দিলোঁ, আৰু এতিয়া বৰ্তমান মই ফিট প্ৰ' এপটো অ'পেন কৰি লৈছোঁ। তো এনেকৈ ফিট প্ৰ' এপটো অ'পেন হৈ যাব, আৰু আপোনালোকে ইয়াত যিটো মানে ছেট অপশ্যন আছে একেবাৰে মানে তলৰ ফালে, এই ছেট অপশ্যনটোত ক্লিক কৰিব, আৰু ইয়াত যিটো মানে এই অপশ্যনটো আছে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত অ'কে ক্লিক কৰিব, আপোনালোকৰ মানে লোকেশ্যনটো দি দিব। দি দিয়াৰ পিছত আকৌ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ মানে অলপ প্ৰচেছিং চলিব, স্কেন হ'ব আপোনালোকৰ যিটো স্মাৰ্ট ৱাটচ, সেই ৱাটচটো মানে এনেকৈ স্কেন হ'ব। মই দেখাই দিছোঁ, মোৰ ৱাটচটো মানে পকেটত আছে। এইটো হৈছে আমাৰ স্মাৰ্ট ৱাটচটো, আৰু ইয়াত ক্লিক কৰি দিব এনেকৈ, আৰু ই এনেকৈ মানে কমপ্লিট হৈ যাব, আৰু এই ৱাটচটো মানে কানেক্ট হৈ যাব। তো এতিয়া কানেক্ট হ'ব ৱাটচটো। তো বৰ্তমান কানেক্ট হৈ গ'ল। মই এতিয়া ৱাটচটো আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে আমাৰ ৱাটচটো, আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ। ইয়াত যিটো মানে ফাইন অপশ্যন আছে, এই ফাইন অপশ্যনটো যদি ক্লিক কৰি দিয়ে, তেন্তে আমাৰ ৱাটচটো এনেকৈ বাজি যাব। যদি আপোনালোকৰ ৱাটচটো যদি ক'ৰবাত যদি হেৰাই যায়, তেন্তে আপোনালোকে এই ফাইন অপশ্যনটোৰ দ্বাৰা যদি কানেক্ট কৰা থাকে আপোনালোকৰ ৱাটচটো, তেন্তে ফাইন অপশ্যনত যদি ক্লিক কৰে, তেন্তে এনেকৈ মানে বাজি যাব, আৰু আপোনালোকে ৱাটচটো য'তেই নাথাকক আপোনালোকে মানে বিচাৰি পাই যাব। আৰু ইয়াত বহুতো অপশ্যন আছে, এনেকৈ কেমেৰা অপশ্যন আছে, তাৰপিছত মেছেজ পোষ্ট অপশ্যন আছে। ইয়াত মই ইনষ্টাগ্ৰামটো এলাউ কৰি দিছোঁ, ইনষ্টাগ্ৰামৰ ন'টিফিকেশ্যনখিনি ইয়াত আহিব। হোৱাটছএপটো অন কৰি দিছোঁ, ইয়াত হোৱাটছএপৰ ন'টিফিকেশ্যন আহিব। আৰু এনেকৈ আপোনালোকে যি যি লাগে এনেকৈ এলাউ কৰি দিব পাৰে, আৰু তেতিয়া ইয়াত মানে ন'টিফিকেশ্যনবিলাক আপোনালোকে দেখিবলৈ পাব এই স্মাৰ্ট ৱাটচটোত। আৰু এতিয়া বৰ্তমান মই আপোনালোকক ইয়াত আৰু একো দেখাব নালাগে, আপোনালোকে প্ৰথমে কানেক্ট কৰাটো শিকি লওক, তাৰপিছত বাকীখিনি নিজে নিজে জানি যাব। আৰু এতিয়া কানেক্ট হৈ গ'ল, আৰু ইয়াত যিটো মানে অপশ্যন আছে ৱাটচত ছেটিংছ আছে, তাত গৈ পেলাই আপোনালোকে ব্ৰাইটনেছ এডজাষ্ট কৰিব লাগিব, বা কিবা কিবি আপোনালোকে কৰি ল'ব পাৰিব, আৰু সেইখিনি আপোনালোকক দেখাব নালাগে। আপোনালোকক মই এতিয়া যিখিনি দেখালোঁ আপোনালোকে সেইখিনিৰ দ্বাৰা মানে ৱাটচটো প্ৰথমে কানেক্ট কৰিবলৈ শিকি লওক। আৰু ৱাটচটো এতিয়া মই কানেক্ট কৰিব কাৰণে আপোনালোকক দেখাই দিলোঁ। এতিয়া মই ৱাটচটোৰ যিখিনি মেইন ফিউচাৰ আছে মই তাৰ ভিতৰলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই। এইটো হৈছে আমাৰ ৱাটচটো, আৰু এতিয়া মই ইয়াক অন কৰি প্ৰথমে ডায়লাৰলৈ যাম। ইয়াত এবাৰ ক্লিক কৰিলে এনেকৈ আমাক ডায়লাৰ মানে মেনু ষ্টাইললৈ লৈ আহিব, আৰু মেনুখনলৈ লৈ আহিব। ইয়াত থ্ৰী ডটত ক্লিক কৰি ইয়াত এবাউটৰ অপশ্যন পাব। ইয়াত মানে আপোনালোকৰ যিখিনি মানে পাৱাৰ অফ কৰাৰ মানে চুইচটো ইয়াতে আছে, আৰু ইয়াত মডেল নেম কিবা কিবি এইখিনি আছে, আৰু লগতে ইয়াত মোৰ অপশ্যন পাব, চিৰি অপশ্যন পাব, আৰু বহুতো অপশ্যন পাব। তাৰপিছত ইয়াত ছেট লেংগুৱেজৰ অপশ্যন পাব, ইয়াত লেংগুৱেজ ছেট কৰিব পাৰিব। তাৰোপৰি ছেট ডেট এণ্ড টাইম, ইয়াত আপোনালোকে ডেট টাইম ছেট কৰিব পাৰিব, আৰু এইটো ঠিকে আছে। তাৰোপৰি আপোনালোকে ইয়াত এইটো ডেট, এইটো ছেট ডেট। তাৰপিছত ইয়াত আৰু এটা অপশ্যন আছে বেক লাইট টাইম, মানে কিমান টাইম মানে আপোনালোকৰ স্ক্ৰীণখন অন হৈ থাকিব লাগে। যদি 5 ছেকেণ্ড ক্লিক কৰে তেন্তে 5 ছেকেণ্ডে অন হৈ থাকিব, আৰু যদি 1 মিনিট ক্লিক কৰে তেন্তে 1 মিনিট আপোনাৰ স্ক্ৰীণখন অন হৈ থাকিব। মই 1 মিনিট কৰি দিছোঁ, আপোনালোকক দেখাব লাগে সেইবাবে। আৰু ইয়াত এনেকৈ বহুতো অপশ্যন আছে, মই আগতেও মানে বহুতো স্মাৰ্ট ৱাটচ এনেকৈ ৰিভিউ কৰিছোঁ, হ'লেও এইটো স্ক্ৰীণখন অলপ সৰু হয়। এইটো লেডিছ ৱাটচ হয়, আৰু আমাৰ যিবিলাক মানে T900 আল্ট্ৰা চিৰিজৰ এইবিলাক স্মাৰ্ট ৱাটচ ইয়াতকৈ বহুতেই ভাল হয়। স্ক্ৰীণখন বহুতেই ডাঙৰ, আৰু
ইয়াৰো কোৱালিটি বহুতেই ভাল, ঠিকে আছে। আৰু ইয়াত টেম্পাৰ এখনো লগাই দিছিল, সেইখন মই মানে এৰাই দিলোঁ আৰু এতিয়া স্ক্ৰীনখন বেছি মানে ভাল লাগিছে। আৰু ইয়াত বহুতো অপশ্যন আছে, আপোনালোকে পিছত নিজে নিজে গম পাব। আৰু ইয়াৰ পৰা ডাইৰেক্টলি আপোনালোকে কল কৰিব পাৰিব, আৰু ইয়াৰ পৰাই আপোনালোকে ডাইৰেক্টলি মানে কল কৰিব পাৰিব। প্ৰথমে কল কৰিবলৈ হ'লে আপোনালোকে ফোনটো মানে কানেক্ট কৰি ল'ব লাগিব ব্লুটুথৰ দ্বাৰা, আৰু ইয়াত এনেকৈ নাম্বাৰ এটা ডাইল কৰি পেলাই এনেকৈ কল কৰি দিব পাৰে, আৰু এনেকৈ মানে দুইটাতে লাগি যাব কল। তো আপোনালোকে শুনিছে, এনেকৈ আপোনালোকে কল কৰিব পাৰিব, আৰু ইয়াতে এনেকৈ কলটো মানে কাট কৰি দিব পাৰিব। সকলোখিনি ইয়াৰ পৰাই আপোনালোকে কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, আপোনালোকক মই যিমানখিনি পাৰোঁ সকলোখিনি দেখালোঁ।